মই কৈছোঁৱে যে মই কংগ্ৰেছ দল ত্যাগ কৰাৰ যিবিলাক মূল কাৰণ তাত এটা আছিলে যে গড় হত্যাৰ তেজেৰে তুমুৰলি হোৱা জাতীয় গৌৰৱ গড় হত্যাৰ কলংকৰে কলংকিত সেই মানুহজনে কংগ্ৰেছ দলত কয় সভাপতি মই পাতিব পাৰোঁ, সভাপতি মই ভাঙিব পাৰোঁ। সেই মানুহজনৰ বিৰুদ্ধে মই শক্তিশালী প্ৰতিবাদ কৰিছিলোঁ কংগ্ৰেছৰ নেতৃত্বৰ সন্মুখত, কিন্তু সেইজন মানুহৰ লগত কংগ্ৰেছৰ নেতৃত্বৰ সন্মুখত কোনো জিকিব নাই। আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া একে অৱস্থা, দেৱব্ৰত শইকীয়া ডাঙৰীয়া একে অৱস্থা। এতিয়া ইতিমধ্যে আপুনি দেখিছে দৈনন্দিন গুৱাহাটী মেয়ৰে পদত্যাগ কৰিলে কুশল শৰ্মা, মঙলদৈ APCC জেনেৰেল ছেক্ৰেটাৰী কন্দৰ্প কলিতাই পদত্যাগ কৰিছে, APCC ছ'চিয়েল মিডিয়া হেড ৰাতুল কলিতাই পদত্যাগ কৰিছে, ধুবুৰীৰ একমাত্ৰ জ্যেষ্ঠ হিন্দু নেতা ডক্টৰ অশ্বিনী মহন্ত ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিল, তেওঁ পদত্যাগ কৰিছে, মৰিগাঁও জিলাৰ দীঘলীয়া দিনৰ সভাপতি এসময়ত তিৱা কাউন্সিলৰ চেয়াৰমেন এই বৰদলৈ ৰমেশ বৰদলৈ ডাঙৰীয়া পদত্যাগ কৰিছে। এতিয়া আপোনালোকে চাই থাকক, যিখিনি স্বাভিমানী মানুহ যোনে ৰকিবুল হুছেইনৰ ঘৰত গৈ পেলাই শৰণ ল'ব নোৱাৰে সেইবিলাক মানুহ কংগ্ৰেছ দলৰ পৰা ওলাই আহিব। গতিকে প্ৰদ্যুৎ দাক যিটো অপমান কৰা হৈছে, প্ৰদ্যুৎ দাক হত্যা কৰিব বিচৰা মানুহটোক APCC প্ৰেচিডেণ্টে গামোচা পিন্ধায়। ইয়াতকৈ ডাঙৰ আৰু কিবা ছিগনেল গৌৰৱ গগৈয়ে প্ৰদ্যুৎ দাক দিব লাগিব নেকি? কি বুজাব বিচাৰিছে যে ওলাই গ'লে ওলাই যাওক, ই মোৰ লগত আছে, আপোনাক যি টি কৰি দিম, সেইটোৱেতো বুজাইছে গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ।